হয় আসলতে এইজন ব্যক্তি এজন আধ্যাত্মিক গুৰু আছিল আমাৰ আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মই বিশেষকৈ 2004 চনত ইয়াতে শৰণ লৈছিলোঁ তেতিয়াৰ পৰা এইটো অনুষ্ঠানৰ লগত আমি জড়িত আৰু যেতিয়া ইয়াতে অনুষ্ঠান হয় জলসা হয় কিবা হয় 5 লাখ 6 লাখৰ ওপৰত মানুহ ইয়াতে সমবেত হয় আৰু বিভিন্ন সৰু সৰু অনুষ্ঠানতো বহুত হাজাৰ হাজাৰ মানুহ ইয়াতে সমবেত হয় মোৰ ঘৰ ওদালগুৰিৰ ওৰাং থানাৰ অন্তৰ্গত পাঁচালী অঞ্চলত গতিকে আমি যে আহি থাকোঁ এটা অনুষ্ঠানখিনি যিখিনি গেদাৰিং হয় আৰু যিখিনি এইজন মানুহ মানে ইমানে সহজ সৰল আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন গুণেৰে গুণান্বিত তেওঁৰ গুণেৰে গুণান্বিত এজন ব্যক্তি আৰু তেনেকৈ এজন আমাৰ এনেকুৱা লাগিছিল যে সেইজন ব্যক্তিয়ে হজৰত মুহাম্মদৰ তেওঁৰ গুণ তেওঁৰ গাত আছে আৰু ইমান অমায়িক আৰু এনেকুৱা আমাক দীক্ষা দিছিল তেওঁৰ শৰণ যিজনে লৈছে তেওঁৰ কথা যিজনে শুনিছে তেওঁ আমি ভাবোঁ ধন্য হৈছে আৰু তেওঁৰ জীৱন সাফল্য হৈছে আমি এইখিনি অনুভৱ কৰোঁ যাৰ কাৰণে আজি বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু আহি আছে আপোনালোকে যদি 2 ঘণ্টাৰ পিছত আহিলে দেখা পালে হয় বা জানাজাৰ সময়ত দেখিলে গম পাব কিমান লাখ লাখ মানুহ ইয়াতে সমবেত হয় গতিকে তেওঁ এজন বহুত ডাঙৰ এজন অল আসামৰ ভিতৰত আৰু বাংলাদেশ আৰু অসমৰ ইয়াতে এজন আধ্যাত্মিক গুৰু তেওঁ আছিল আৰু সেইকাৰণে তেওঁক মানে আমি সকলো এটা কথা মই আকৌ কৈছোঁ হজৰত মুহাম্মদৰ গুণেৰে গুণান্বিত তেখেত এজন ব্যক্তি আছিল যাৰ কাৰণে আমি তেওঁৰ গাত সেইটো গুণ পাইছিলোঁ আৰু তেওঁৰ ধন্যৰে আমি আমি তেওঁক ধন্যবাদ দিছোঁ আৰু আমি তেওঁৰ পৰা যিখিনি শৰণ পাইছোঁ যিখিনি দীক্ষা পাইছোঁ সেই দীক্ষা আৰু যিসকলে বাকী শিষ্যসকলে যিখিনি দীক্ষা পাইছে তেওঁক যদি সেইখিনি যদি তেওঁলোকে অনুসৰণ কৰি যায় তেওঁলোকৰ জীৱন ধন্য বুলি মই ভাবোঁ তাৰমানে অনুভৱ কৰোঁ মই আজি জানাজাৰ নামাজ তেখেতৰ যিহেতু বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহিব আৰু জানাজাৰ নামাজ নিয়মতে সোনকালে দিব লাগে কিন্তু ভক্তগণ গোটেই অসমতে আছে সেইসকলৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আমি সময় সন্ধিয়া 7টাত কৰা হৈছে 7টাৰ লগে লগে জানাজাৰ নামাজ কৰা হ'ব আব্দুল গনি খলিফা রহমাতুল্লাহ তিনার প্রতিনিধি আছিল তিনার ল'ৰা হজরত সুলেমান খলিফা রহমাতুল্লাহ তিনার ল'ৰা হজরত আকরাম হোসেন খলিফা রহমাতুল্লাহ তিনি আজি 11:45 এই দুনিয়াৰ পৰা এৰি ইহলীলা সম্পন্ন কৰিছে ইন্তেকাল কৰিছে যিয়ে নহওক অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে আজি জানাজাত সামিল হৈ তেওঁক যাতে দোৱা কৰে এইখিনি কৈ মোৰ বক্তব্য মই